আমাৰ কামৰূপ জিলাৰ অতি পুৰণা 4 নং চেপ্টি LP স্কুলৰ 125 বছৰীয়া জয়ন্তী বৰ্ষজোৰা অনুষ্ঠান আয়োজন কৰা আছিল আৰু আজি কালি আৰু পৰহিলৈকে 3 দিনীয়া বিস্তৃত বৰ্ণাঢ্য কাৰ্যসূচীৰে সামৰণি অনুষ্ঠান আয়োজন কৰা হৈছে। ইতিমধ্যে আজি পতাকা উত্তোলন কৰি এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হৈছে। আশা কৰিছোঁ 3 দিনীয়া বিস্তৃত কাৰ্যসূচীত সমূহ ৰাইজৰ অংশগ্ৰহণ লগতে এইখন বিদ্যালয়ে শিক্ষাৰ ক্ষেত্ৰত এক সাংঘাতিক বুলি কৈছোঁ সাংঘাতিক ধৰণৰ অৱদান আগবঢ়ালে। কাৰণ 1901 চনত এইখন বিদ্যালয় স্থাপন হৈছিল। তেতিয়া LP স্কুলত নাটনি বহুত আছিল, জুনিয়ৰ বেছিক বুলি কয় তেতিয়া, নিম্ন বুনিয়াদী। আৰু কামৰূপ জিলাৰ ভিতৰত এখন 4 নম্বৰ LP স্কুল। তেতিয়া কামৰূপ জিলাৰ পৰিসৰ আছিলে সেইপিনে পাতিলাডাপ, বিজনী, এইপিনে উত্তৰে ভূটান, দক্ষিণে মেঘালয়, পূবে দৰং, দক্ষিণে চুটি। এই বৃহত্তৰ ভূখণ্ডত মাত্ৰ এইখন এখন উন্নতম LP স্কুল আছিল আৰু আহি এই স্কুলখনে 125 বছৰীয়া জয়ন্তী এইবুলি পালন কৰিলে। এই বিদ্যালয়ৰ পৰা বহুত শিক্ষানুৰাগী, বহুত বিদ্যানুৰাগী সৃষ্টি হ'ল। এই বিদ্যালয়ৰ পৰা বিভিন্ন বিভাগক নেতৃত্ব দিলে। এই বিদ্যালয়ৰ পৰা ওলাই গৈ বিভিন্ন সন্মানজনক পদতো অধিষ্ঠিত হ'ল আৰু ইয়াৰ ইতিহাস সদায় সোণালী আখৰে লিপিবদ্ধ হৈ থাকিব। আৰু নিশ্চিতভাৱে যিসকল ব্যক্তিৰ সহযোগত এই বিদ্যালয় এখন 1901 চনত স্থাপন কৰা আছিল তেওঁলোককো মই আজি ধন্যবাদ জনাইছোঁ, অভিনন্দন জনাইছোঁ, সেৱা জনাইছোঁ। তেওঁলোকৰ যি মনৰ আশাৰ এই বিদ্যালয় স্থাপন কৰিছিল, আজি সঁচাই হাজাৰ হাজাৰ ল'ৰা ছোৱালীক তেওঁলোকে শিক্ষিত কৰিবলৈ সক্ষম হ'ল। তাৰ বাবে তেওঁলোকক মই অভিনন্দন জনাইছোঁ আৰু আশা কৰিছোঁ 3 দিনীয়া বিস্তৃত কাৰ্যসূচী